নমস্কাৰ আপোনালোকে চাই আছে এবি লাইভ 24 যোৱা 18/7/2024 ইংৰাজী তাৰিখ বৃহস্পতিবাৰৰ দিনাখন সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী জিলা কমিটি সমূহৰ দ্বাৰা অসমৰ প্ৰায় সংখ্যক জিলাতেই 2 ঘণ্টা অৱস্থান ধৰ্মঘট জিলা আয়ুক্ত সমূহৰ কাৰ্যালয়ৰ সন্মুখত পালন কৰা হয় আৰু 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ পিছত একখনকৈ স্মাৰক পত্ৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় আৰু সেই 18 তাৰিখৰ যি কাৰ্যসূচী প্ৰতিখন জিলাই ললে তাৰ সমান্তৰালকৈ কিন্তু সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ কেন্দ্ৰীয় সমিতিয়ে এটা পদক্ষেপ হাতত লৈছিল এটা প্ৰচেষ্টা চলাইছিল শিক্ষামন্ত্ৰীক লগ পোৱাৰ বাবে আৰু তেখেতসকলে কেন্দ্ৰীয় সমিতিৰ নেতৃবৰ্গই কিন্তু শিক্ষামন্ত্ৰীক লগ পাইছিল আৰু লগ পোৱাৰ পিছতে শিক্ষামন্ত্ৰী গৰাকী আৰু তেখেতসকলৰ মাজত এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনা অনুষ্ঠিত হোৱা বুলি তেখেতসকলে সদৰি কৰিছে আৰু শিক্ষামন্ত্ৰী গৰাকীয়ে তেখেতসকলে সমস্যাৰাজিৰ কথা উত্থাপন কৰাৰ আগতেই শিক্ষামন্ত্ৰী গৰাকীয়ে তেখেতসকলক কৈছিল যে আপোনালোকৰ প্ৰাদেশিকৰণৰ কামটো চৰকাৰে অতি সোনকালেই কৰিব আৰু এটা চিন্তা ভাৱনা কৰি আছে চৰকাৰে এটা ইতিবাচক বাৰ্তা কিন্তু তেখেতসকলক দিছিল আৰু এই কথাখিনিয়ে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰা ছাৰ তেখেতে কিন্তু নিজেই এটা ভিডিঅ'ত কৈছে তেখেতে এটা ভিডিঅ' যোগে কৈছে আৰু সেই তাৰে এটা ভিডিঅ' ক্লিপ কি ক'লে শিক্ষামন্ত্ৰী গৰাকীয়ে কেনেধৰণে আশ্বাস দিলে এই আশ্বাসখিনিৰ এটা ভিডিঅ' ক্লিপ আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ যদি আপুনি এবি লাইভ 24 এই চেনেলত প্ৰথম প্ৰৱেশ কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন চাওঁ তেখেতৰ ভিডিঅ' ক্লিপটো যে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আমি এটা 18 তাৰিখৰ সফল কাৰ্যসূচীৰ দিনাই এক সমান্তৰালভাৱে সৰ্বস্তৰত আমি আন্দোলনৰ কাৰ্যসূচী লৈছো অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী লৈছো একেদিনাই আকৌ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছো এই আলোচনাটো এনেকুৱা আছিল যে এসপ্তাহৰ আগৰ পৰাই তেখেতৰ লগত আমাৰ যোগাযোগ আছিল আৰু তেখেতক আমি কৈছিলো যে আপুনি অকমান সময় দিব লাগিব আৰু সেই সূত্ৰে তেখেতে আমাক 18 তাৰিখৰ সময়টো দিছিল আৰু আমি গৈ উপস্থিত হোৱাৰ পিছত এই বিষয়টো সম্পৰ্কত আমি একো নকওঁতে শিক্ষামন্ত্ৰী মহোদয়ে মোটামুটি এটা ভাল খবৰে আমাক দিছে যে প্ৰাদেশিকৰণৰ যিটো সমস্যা এই সমস্যাটো সমাধানৰ কাৰণে চৰকাৰে ইতিমধ্যে চিন্তা চৰ্চা আৰম্ভ কৰিছে আৰু এই ভেঞ্চাৰ শব্দটো ভেঞ্চাৰ যিটো বিষয়টো সমাধানৰ সূত্ৰ এটা চৰকাৰে উলিয়াব বুলি আমাক জানিবলৈ দিয়ে তাৰ কাৰণে আমাৰ সংস্থাৰ পৰা যিখিনি সহায় সহযোগ লাগিব এই সহায় সহযোগখিনি বা বুজা পৰাখিনি আমাৰ থাকিব লাগিব বুলি তেখেতে আমাক আহ্বান জনায় আৰু আমিও সেইদিনাখনে শিক্ষামন্ত্ৰী মহোদয়ক আমি কথা দিছো যে প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিবৰ কাৰণে যিমানখিনি সহায় সহযোগ আৰু বুজা পৰা কৰিবৰ কাৰণে আমি প্ৰয়োজন হয় এই বুজা পৰাৰ ক্ষেত্ৰতে হওক বা সহায় কৰাৰ ক্ষেত্ৰতে হওক আমি 100% ৰাজি আছো বুলি তেখেতক কথা দিছো আৰু সেই সূত্ৰে আমি আকৌ কম দিনৰ ভিতৰতে তেখেতে আমাক মাতিব বুলি কৈছে যে আপোনাক খুব কম দিনৰ ভিতৰতে এই বিষয়টো সবিস্তাৰে আলোচনাৰ কাৰণে আৰু যথেষ্ট ভিতৰুৱা কথা আছে আনুষংগিক কথা এই আনুষংগিক কথাখিনি আলোচনাৰ কাৰণে তেখেতে আমাক মাতিম বুলি কৈছে আৰু আমি সেই কথাটোৰে আমাৰ আলোচনাখিনি আমি ইতি মাৰিছো তাৰ বাহিৰেও যথেষ্টখিনি আমাৰ সংস্থাৰ সম্পৰ্কতে হওক বা শিক্ষামন্ত্ৰী মহোদয়ৰ বিভিন্ন বিষয়ৰ কথা আমাৰ লগত আলোকপাত হৈছে আৰু এটা ধুনীয়া আলোচনাৰ পিছত আমি তেখেতৰ পৰা বিদায় লৈ আহিছো